নমস্কাৰ প্ৰিয় অসমবাসী, কি খবৰ আপোনালোকৰ? মোৰ পিছে ইমান ভাল নহয় দেই। ঘৰত অহাৰ দিনাখনে ধূলি খাই যিয়ে জ্বৰ চৰ্দি কাহত পৰিলোঁ, একদম ভালেই হোৱা নাই। সেয়ে ভাবিছোঁ অকণমান আদা আৰু জালুক দি চাহ একাপকে বনাওঁ। এয়া মায়ে ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে বৰা চাউল বনাই আছে। আমিনো ঘৰত কেইজন? 3জনহে, পাপা মা আৰু মই। ভাবিলে বৰা চাউলকে বনাই। এয়া চাওকচোন, ইমান ধুনীয়াকৈ সজাই দিছে ন। খাই কিন্তু ভাল লাগে দেই বৰা চাউল। পাপাই ঘৰৰে মালভোগ কলৰ কলডিলটো কাটিলে, খাই হেনো পিটিকা। গতিকে পিটিকাৰ যদি ৰেচিপি চাব মন আছে তেনেহ'লে লং ভ্লগটো নিশ্চয়কৈ চাব। একদম খানা বনাবলৈ ৰেডি। দুপৰীয়া সাজ ভাবিছোঁ ময়ে বনাম। আৰু এয়া চিনি পাইছেই নহয়, তৰমুজৰ বাকলি। ইয়াৰো এটা ৰেচিপি দি আছোঁ। সেয়েহে কৈছোঁ, এই তৰমুজৰ বাকলি আৰু কলডিলৰ পিটিকাৰ ৰেচিপি চাব হ'লে আপোনালোকে লং ভ্লগটো নিশ্চয় চাব। আকৌ ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ খেলো চলি আছিল নহয়, এৰিবও নোৱাৰোঁ। সেনেকৈয়ে চাই খানা বনালোঁ। আজিলৈকে বাৰু ইয়াতে এৰিছোঁ, পুনৰ লগ পাম, টাটা।